নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল তোমালোকে কেনেকৈ আছা আশা কৰো ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই সো বন্ধুসকল ঝাকাস ভিডিঅ'ৰ সিৰিজত আকৌ তোমালোকক স্বাগতম জনাইছো বন্ধুসকল যদি তোমালোকে হিষ্ট্ৰীৰ সেইখিনি পাৰ্ট চোৱা নাই সেই দুটা ভিডিঅ' চাই লবা এটা ভিডিঅ' অলপমান এডিটিংত বেয়া হৈছে মানে কেমেৰাটো ইমান ধুনীয়া আহা নাই লাইটছ নাছিলে উইদাউট লাইটছত বনাইছো কিন্তু বুজিব লগা বহুত বস্তু আছিল তাত তোমালোকে চাই লবা তেতিয়া বুজি পাবা ঠিক আছে কিন্তু আজিটো ক্লিয়াৰ আহি আছে হয় নহয় সো আমি আলোচনা কৰি আছিলো হিন্দু সভ্যতা হয় নহয় প্ৰটো হিষ্ট্ৰী প্ৰি হিষ্ট্ৰীৰ ভিডিঅ' অলৰেডি সমাপ্ত প্ৰটো হিষ্ট্ৰীৰ আৰম্ভণি হৈ গল আজি প্ৰটো হিষ্ট্ৰীৰ সামৰণি পৰি যাব ইয়াৰ পিছত আমি হিষ্ট্ৰী যাম বুজি পাইছা হিষ্ট্ৰী যেহেতু তোমালোকক মই কৈছিলো হিষ্ট্ৰীৰ প্ৰমুখ ভাগ কেইটা তিনিটা প্ৰি হিষ্ট্ৰী প্ৰটো হিষ্ট্ৰী আৰু হিষ্ট্ৰী এতিয়া তোমালোকৰ হিষ্টৰী এতিয়া প্ৰি হিষ্ট্ৰী শেষ প্ৰটো হিষ্ট্ৰী আজি শেষ হৈ যাব পিছত হিষ্টৰিক আৰম্ভ কৰিম আৰু হিষ্টৰিকতে কমসে কম তোমালোকৰ 10 পৰা 12টা ভিডিঅ' লাগিব সেইটোৱে মেইন আসল বুজি পাইছা মানে হিষ্টৰিক বহুত মানে লেটেং পেটেং হৈ আছে বহুত দিগলি আলোচনা কৰিব লাগে সেই কাৰণে অলপ সমস্যা হয় জিন হক আমি আলোচনা কৰি যাম শেষ কৰি দিম তোমালোকৰ পৰীক্ষাৰ আহাৰ আগে আগে আৰু অলৰেডি জিওগ্ৰাফিৰ লেকচাৰ আৰম্ভ হৈ গল বন্ধুসকল যদি জিওগ্ৰাফি তোমালোকে চোৱা নাই জিওগ্ৰাফিৰ ভিডিঅ'খিনি চাবা বিৰাট ইম্পৰ্টেন্ট আমি ভাৰতৰ জিওগ্ৰাফি আলোচনা কৰা এটা ভিডিঅ' আপলোড কৰিলো এটা ফাৰ্স্ট ভিডিঅ' হিমালয়ান পাৰ্টছৰ বিষয়ে ডিসকাশন আছে চাই লবা আৰু তোমালোকৰ বাকি অসমৰ জিওগ্ৰাফি যেটো আছে সেইটো অলৰেডি আলোচনা কৰি আছো জিলা বাই জিলা আমি গৈ আছো 4-5টা জিলা অলৰেডি ডিসকাশন হৈ গল সোৱা নাই যদি চাই লোৱা সেইখিনি ইম্পৰ্টেন্ট সো আজি আমি আলোচনা কৰিম মহেঞ্জোদাৰো ঠিক আছে আজি আমি হিন্দু সভ্যতাৰ এটা চহৰ যেটোৰ নাম আছিল মহেঞ্জোদাৰো আৰু মহেঞ্জোদাৰো আটাইতকৈ কি আছিল আটাইতকৈ ডাঙৰ ঠাই আছিল মহেঞ্জোদাৰো বহুত মহেঞ্জোদাৰো এটা ফিল্মো আছে ঋতিক ৰোশনৰ চাই লবা এই সেইখিনি চাই ললে তোমালোকৰ এইখিনি ক্লিয়াৰ হৈ যাব বুজি পাইছা মহেঞ্জোদাৰো মুভিটো চাওয়া সোৱা তোমালোকৰ একদম প্ৰয়োজন ওকে সো এতিয়া আমি চাম যে মহেঞ্জোদাৰোৰ খোজ কোনে কৰিছিল কোনে খুদি উলাইছিল মহেঞ্জোদাৰো নামৰ যেটো ঠাই যেটো জাগা হিন্দু সভ্যতাৰ এটা প্ৰমুখ ঠাই মহেঞ্জোদাৰো সেইটো কোনে খুজি উলাইছিল সেইটো উলাইছে ৰাখেল দাস বেনাৰ্জী হিন্দু সভ্যতাৰ প্ৰথম চহৰটো কি হৰপ্পা কোনে উলাইছিল দয়াৰাম সাহানী সেইটো মনত ৰাখিবা আৰু বস্তু মনত ৰাখিবা ৰাখেল দাস বেনাৰ্জী মহেঞ্জোদাৰোৰ খোজ কৰিছিল আৰু নদীখিনি মনত ৰাখিবা তোমালৈ কোৱাচোন হৰপ্পা কোন নদীৰ পাৰত ৰাবি নদী মানে নহয় আৰু আমি এটো পাম যে মহেঞ্জোদাৰো কোন নদীৰ পাৰত আছিল ডাইৰেক্ট এটো কিনাৰত আছিল হিন্দু নদী ৰাবি যেটো হেতু হিন্দু নদীৰ এটা উপনদী সেই উপনদীৰ ঠাইত কি আছিল উপনদীৰ মানে কাখতে আছিল হৰপ্পা সভ্যতা আৰু মহেঞ্জোদাৰো ডাইৰেক্ট হিন্দু নদীৰ কিনাৰতে আছিল বুজি পাইছা আৰু এটো খুজি উলাইছিল কোনে ৰাখেল দাস বেনাৰ্জীয়ে মনত থাকিব বাস হৈ গল সো এতিয়া আমি চাম এই মহেঞ্জোদাৰোত মানুহে যেতিয়া খোজ চলাইছে মানুহে যেতিয়া তাত খুদি উলাইছে কি কি বস্তু তাত পোৱা গল কি বস্তু পোৱা হোৱা নাই বা ইতিহাসে কি কব খোজে মহেঞ্জোদাৰোৰ বিষয়ে মহেঞ্জোদাৰো যেটো ঠাই সেইটো ঠাইৰ বিষয়ে ইতিহাসে কি কয় বা বৈজ্ঞানিক যিবিলাক মানুহ তাত গৈছে গৈ পৰ্যবেক্ষণ কৰিছে তেতিয়া তেওঁলোকে কি পাইছে তাত কি থাকিব বুলি আশা কৰিছে বা কি বস্তু দেখা পাইছে এই ৰিসাৰ্চৰ ওপৰত আমি এইখিনি বস্তু চাম এইখিনি বস্তু তোমালোকে মনত ৰাখি লবা বিৰাট ইম্পৰ্টেন্ট এইখিনি তোমালোকৰ প্ৰয়োজন এইটো টপিকৰ ওপৰত ঠিক আছে সো ইয়াত প্ৰথমতে আমি যাম যে মৃত মানুহৰ কংকাল পোৱা গৈছে তাত মৃত মানুহৰ কংকাল পোৱা গৈছে মানুহবিলাক মৰি গৈছে ঢেৰ মানুহ আছে আৰু এনেকুৱা মানুহ মৰি একেবাৰে টিলা হৈ গল তাৰ সেই কাৰণে তাক মৃতকৰ টিলা বুলি জনা যায় আচৰিত নহয় নেকি তাৰ মানে ইয়াৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰি যে তাত নিশ্চয় 100% কিবা নহলে কিবা এটা ঘটনা হৈছে কিবা এটা এক্সিডেন্ট হৈছে যাৰ কাৰণে নহলে প্ৰাকৃতিক দুৰ্যোগ হৈছে নহলে কিবা এটা তো হৈছে যাৰ কাৰণে ইমান মানুহ মৰি গল একেটা ঠাইতে ইমান মানুহৰ কংকাল পোৱা গল সেই কাৰণে মহেঞ্জোদাৰোক এটা নাম দিয়া হৈছে স্পেশাল নামকৰণ কৰা হৈছে যাক কোৱা হয় মৃতকৰ টিলা বুজি পাইছা আৰু এইটোৱে তোমালোকৰ পৰীক্ষাত আহে বুজি পাইছা গতিকে মৃতকৰ টিলা বুলি কোনটো ঠাইত জনা যায় বুজি পাইছা তেতিয়া হলে কোনটো হ'ব মহেঞ্জোদাৰো বুজি পাইছা মহেঞ্জোদাৰো কি বুলি জনা যায় মৃতকৰ টিলা বুলি জনা যায় তাত মৃতক বহুত পৰিমাণে মৃত মানুহৰ কংকাল পোৱা গৈছিল সেই কাৰণে তাক মৃতকৰ টিলা বুলি জনা যায় আৰু এইটো বৰ্তমান যেটো মহেঞ্জোদাৰো বৰ্তমান কত অৱস্থিত আছে পাকিস্তানত ই অৱস্থান কৰি আছে ওকে গতিকে মৃতকৰ টিলা বুলি কাক জনা যায় তেতিয়া হলে তোমালোকে কবা মহেঞ্জোদাৰো ইয়াৰ পিছত আন্নাগাৰ বুলি কলে আটাইতকৈ ডাঙৰ হিন্দু সভ্যতাৰ যিবিলাক চহৰ আছিল তাত আটাইতকৈ ডাঙৰ যেটো আন্নাগাৰ মানে আন্নাগাৰ বুজি পাইছা খোৱা বোৱা বস্তু ৰাখিবলৈ ভৰাল যাক মানে আটাইতকৈ ডাঙৰ ভৰাল কত পোৱা গৈছিল সেইটো পোৱা গৈছিল তোমালোকৰ মহেঞ্জোদাৰো বুজি পাইছা ডাঙৰ আটাইতকৈ ডাঙৰ যেটো আন্নাগাৰ সেইটো পোৱা গৈছিল মহেঞ্জোদাৰোত মন ৰাখিবা
ইয়াৰ পিছত সুইমিং পুল বা স্নানাগাৰ বুলি কম আমি যাকো স্নানাগাৰ স্নান কৰা গা ধোৱা হয়নে নহয় গতিকে আমি গা ধুবলৈ যেটো তাত যেটো গা ধুবলৈ হেৰি কৰিছিলে সুইমিং পুলৰ ব্যৱস্থা আছিল চিন্তা কৰা আজিৰ পৰা ইমান বছৰ আগতে আমি কল্পনা কৰিব নোৱাৰি এতিয়াৰ যুগত আমি এটা সুইমিং পুল বনাব নোৱাৰি সেইটো সময়ত হিন্দু সভ্যতাত মহেঞ্জোদাৰোত সুইমিং পুল আছিল চিন্তা কৰাচোন কিমান এটা মানে ভাবিবলগীয়া কথা হয়নে নহয় যে ইমান সময়ত আগত কেনেকৈ সুইমিং পুল বা বনালে তেওঁলোকে আৰু ইমান খুৱলাকৈ বনাইছে ধুনিয়াকৈ বনাইছে আজিৰ সুইমিং পুলে পাত্তাই নাপায় চিন্তা কৰাচোন তোমালোকে এবাৰ মানে সাৰ্চ কৰি চাবা তাৰ সুইমিং পুলটোৰ ডিজাইন বা কেনেকৈ এটা লগোৱা হৈছে যেতিয়া চিত্ৰ দেখা পাবা নহয় মাইন্ডত বহি যাব কথাটো তেতিয়া তোমালোকৰ লং টাইম মেমৰি থাকিব লাস্টিং কৰিব ঠিক আছে ইয়াৰ পিছত যদি আমি চাও হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ চহৰ হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ চহৰখন হৈছে কি মহেঞ্জোদাৰো মই কৈছোৱে হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ চহৰ বুলি আমি কোনখন চহৰক জনাজাত তেতিয়াহলে কিটো হল মহেঞ্জোদাৰো মহেঞ্জোদাৰো হৈছে হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ চহৰ ইয়াৰ পিছত যদি চাও তেতিয়াহলে এইটো এটা ধাৰ্মিক স্থান আছিল এইটো এটা কি স্থান ধাৰ্মিক স্থান কাৰণ তাত বিভিন্ন ধৰণৰ পুৰোহিত সকলৰ পূজাৰ সামগ্ৰী পোৱা গৈছিল তেওঁলোকে পূজা কৰিছে পূজা কৰাৰ এটা আভাস থাকে না নাথাকে তোমালোকে গম পাইছে সাগে পূজা কৰোতে তোমালোকৰ কেনেকা বহাৰ এটা ঠাই বেলেগ থাকে কিবা কিবি বস্তু জুইৰ পৰা কিবা কিবি বনোৱা সাইডত মূৰ্তি সূৰ্তি কিবা কিবি থাকে এইবিলাক সকলো বস্তু কত পোৱা গৈছিল এইবিলাক বস্তু পোৱা গৈছিল কত হেৰিত তোমালোকৰ এইটোতে মহেঞ্জোদাৰোতে বুজি পাইছা আৰু সেইবিলাক বস্তু ধুনিয়াকৈ কি কৰিছে তেওঁলোকে মানে ৰাখিছে বা অনুমান কৰিছে যে তাত পুৰোহিত সকলে যিবিলাক ব্ৰাহ্মণ হয় সেই সকলে পূজা কৰিছিল বুলি এটা অনুমান কৰা হয় ঠিক আছে সো ধাৰ্মিক স্থান হয় এটো আৰু তাৰ আছিল পশুপতিৰ মূৰ্তি এইটো বহুত ইম্পৰ্টেন্ট পশুপতিৰ মূৰ্তি কত পোৱা গৈছিল তেতিয়াহলে এইটো হ'ব তোমালোকৰ পশুপতিৰ মূৰ্তি পোৱা গৈছিল মহেঞ্জোদাৰো এইটো আহে যে পশুপতিৰ এটা মূৰ্তি পোৱা গৈছে সেই মূৰ্তিটো কত পোৱা গৈছে মহেঞ্জোদাৰোত পোৱা গৈছে ওকে ইয়াৰ পিছত সভাগাৰ তাত সভাগাৰো আছিল মানুহে আজিৰ যুগত যেনেকৈ আমি সভা পাতিবলৈ এটা ঘৰ বনাও আমি সভা পাতো তাত বহি আলাপ আলোচনা কৰো সেইটো সময়ত সাগে ৰজা আছিল আৰু ৰজাগৰৰ মানুহে এটা সভাগাৰ বনাইছিল এই সভাগাৰত সকলোৱে মিলি মেল মিটিং কৰে খেনেকৈ এটা সভাগাৰো পোৱা গৈছে মহেঞ্জোদাৰো বুজি পাইছা ইয়াৰ পিছত ডাঙৰ বহল ৰাস্তা মহেঞ্জোদাৰো যিবিলাক ৰাস্তা আছে এইবিলাক ৰাস্তা ডাঙৰ আকাৰিত আছিল আৰু হেৰি আছিল ৰাস্তাবিলাক মানে পকীকৰণ কৰা আছিল ডাঙৰ ডাঙৰ ৰাস্তা আছিল বহল ৰাস্তা আছিল যেহেতু সেইটো মিটিংৰ ঠাই এটা বাহিৰৰ পৰা বাকি যিবিলাক চহৰ আছে বাকি যিবিলাক সিটি আছে সকলো মানুহ ইয়াতে আহিব আৰু সেইবিলাক মানুহ আহুতে যাতে সুবিধা হয় সেই কাৰণে তাত কি বনাই দিছিল ডাঙৰ ডাঙৰ ৰাস্তা নিৰ্মাণ কৰি দিছিল মইতো মোক আচৰিত লাগে মই যেতিয়া হিন্দু সভ্যতাৰ বিষয়ে পঢ়ো ন মোক মানে টেষ্ট আহিয়ে থাকে মজা আহিয়ে থাকে এনেকুৱা হ'ব পাৰে নেকি ইমান সময় আগত এনেকুৱা বস্তু হৈছে আজিৰ যুগত আমি যিবিলাক বস্তু কৰিব পৰা নাই সেইবিলাক সেইটো যুগত কৰি গৈছে মানে আবাক লাগি যায় মাথা ঘূৰাই যায় বস্তুটো কেনেকৈ হল বাৰু এনেকুৱা বস্তু হ'ব পাৰে নেকি মানে কথাটো মাইন্ডত মানে অলপমান বেলেগ এটা কমাই যায় বুজি পাইছা সোৱা যি নহওক এতিয়া আমি আলোচনা কৰো সুতাৰ কাপোৰ তাত সুতাৰ কাপোৰ পোৱা গৈছিল হিষ্ট্ৰিকত আহিলেও আমি এইখিনি গম নাপাও যে সুতাৰ কাপোৰ তাৰ মানে হিন্দু সভ্যতাতে সুতা কাপোৰ সাপোৰ সব বস্তুৰ আৱিষ্কাৰ হৈ গৈছিল অলপমান আফসোস থাকি গল যে লিখিত কোনো স্ৰোত নাই যদি লিখিত কোনো স্ৰোত পালো হয় আমি প্ৰটো হিষ্ট্ৰি গোটেই প্ৰটো হিষ্ট্ৰি চালি জাৰি পঢ়িলো হয় ভাল লাগিলে হয় কিন্তু যিবিলাকে এক্সাম দিব ল'ৰা ছোৱালী সেইবিলাকৰ কাৰণে বহুত আমনিদায়ক হলে হয় যেহেতু কাৰণ গোটেইখিনি পঢ়িব লাগিলে হয় পঢ়োতে এনে হিষ্ট্ৰিটো মাজত নাথাকে আৰু ইমানখিনি মনত ৰাখিব লগা হয় ভালেই হৈছে এটা সাইডৰ পৰা কাৰণ কমসে কম পঢ়িবতো নালাগিব হয়নে নহয় ইমান কোনে পঢ়িব কম পঢ়ি বেছি ফল লাগে আমাক হয়নে নহয় সো যি নহওক এটা সুতাৰ কাপোৰ তাত পোৱা গৈছিল যুদ্ধৰ চিহ্ন পোৱা গৈছিল সাগে তাত ৰজা সভাটো হৈছিল আৰু তাৰ পৰাই যুদ্ধ সামগ্ৰী নিৰ্মাণ কৰা হৈছিল তাতে প্ল্যানিং হৈছিল যে আমি যুদ্ধ কৰিম কাৰ লগত যুদ্ধ কৰিম সেই কাৰণে যুদ্ধৰ যিবিলাক সামগ্ৰী সকলো পোৱা গৈছিল কত মহেঞ্জোদাৰো আৰু বহুত পৰিমাণৰ তাম পোৱা গৈছিল তাম বুজি পাইছা তামটো বুজি পাইছা সেইটো সময়ত তামৰ আৱিষ্কাৰ হৈ গৈছিল আৰু তাম পাইছিল মানুহে বৃহৎ পৰিমাণৰ আৰু সাগে এই তামৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় কৰিছে বা কাৰোবাক পুৰস্কাৰ কৰিবলৈ হলে সেই পুৰস্কৃত কৰিছিল তামৰ পৰা বুজি পাইছা কাহৰ দ্বাৰা নিৰ্মাণ কৰা এটা ছোৱালীৰ মূৰ্তি পোৱা গৈছিল কাহৰ দ্বাৰা
মানে কাহটোক চিনি পাইছা তোমালোকে সেই কাহৰ পৰা নিৰ্মাণ কৰা এটা ছোৱালীৰ প্ৰতিছবি পোৱা গৈছে মূৰ্তি পোৱা গৈছে কত মহেঞ্জোদাৰোত চাবলৈ বহুত আগ্ৰহিত ন ঠিক আছে তোমালোকে যদি চাবলৈ আগ্ৰহিত হৈছা তেতিয়াহলে তোমালোকে সেইটো মোবাইলতো চাব পাৰা ইউটিউবত সার্চ কৰিবা মহেঞ্জোদাৰো পাই যাবা নহলে তোমালোকে বেলেগ স্ৰোত কিতাপ চিতাপ আছে তাৰ ওপৰত ঢেৰ পঢ়িব পাৰিবা বুজি পাইছা গতিকে কাহৰ দ্বাৰা নিৰ্মাণ কৰা এটা ছোৱালীৰ মূৰ্তি বহুত ধুনীয়া চাগে বনাইছিলে কোনোবাৰ স্মৃতিত চাগে সেইবিলাকো বস্তু পোৱা গ'ল কত মহেঞ্জোদাৰো সো মহেঞ্জোদাৰো ক্লিয়াৰ মহেঞ্জোদাৰোত আমি কি পালো সিন্ধু নদীৰ কিনাৰত আছে মৃতকৰ টিলা বুলি জনা যায় আন্নাগাৰ আছে মানে নহয় স্নানাগাৰ আছে ইয়াৰ পিছত আটাইতকৈ ডাঙৰ চিটিখন হয় এইখনেই হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ ধাৰ্মিক স্থান আছিলে পশুপতিৰ মূৰ্তি পোৱা গৈছিলে সভাগাৰ ডাঙৰ বহল ৰাস্তা আছিলে তাত আৰু কি পালো খুটাৰ কাপোৰ যুদ্ধৰ যিবিলাক চিহ্ন আৰু বহুত পৰিমাণে তাম পোৱা গৈছিলে কাহৰ দ্বাৰা নিৰ্মাণ কৰা এটা ছোৱালীৰ মূৰ্তি পোৱা গৈছিলে সো পিছত তোমালোকৰ কোৱেশ্চন মই যেতিয়া আনিম তেতিয়া কিন্তু তোমালোকে এইখিনি গৰ্ব নকৰিবা টপিকখিনি নোটছ কৰি ল'বা নহলে পিছত কোৱেশ্চন যেতিয়া দিম তেতিয়া তো আবাক হৈ যাব ও স্যার এইকিটা তো আহিছে আমি তো শিকাই নাছিলো আপুনি তো কৈছিলে পৰীক্ষা তো আহি গ'ল এইখিনি কৰি আহিব পৰা নাই পাহৰি গলো স্যার কোনটো কি আছিল মহেঞ্জোদাৰো আছিল নে হৰপ্পা আছিল মাথাতে নোসোমালে এতিয়া সেই কাৰণে মই কৈছো নোটছ কৰি যোৱা ভাল হ'ব অকল চালে নহব বস্তুখিনি নোটছ কৰি ল'বা তেতিয়া তোমালোকৰ কামত আহিব বুজি পাইছা এতিয়া তোমালোকৰ মহেঞ্জোদাৰো শেষ এতিয়া আমি আলোচনা কৰিম ৰপৰ ঠিক আছে ৰপৰ এইটো হিন্দু সভ্যতাৰ আৰু এখন ঠাই এইটো যজ্ঞদত্ত শৰ্মাই কি কৰিছিলে ইয়াৰ খোজ কৰিছিলে আৰু এইটো কোনটো নদীৰ পাৰত তেতিয়াহলে এইটো হ'ব সতলজ ঠিক আছে সতলজ ৰিভাৰৰ কিনাৰত আছিলে গম পাইছা ইয়াত কি হল ইয়াৰ স্পেশালিটি কি ইয়াত মানুহৰ লগত নিজৰ কুকুৰ মাৰি দিয়া হৈছিল এনেকুৱা ঘটনা পাষাণ কালৰ ব্ৰজভূমত হৈছিল চোৱা ইয়াত কি কৰা হৈছিল যেতিয়া মানুহজন মৰিছিল তেওঁৰ লগতে যে তেওঁৰ কুকুৰটো মানে সেইটো সময়ত মানুহে আমি গম পাইছো পাষাণ কালত এটা গম পাইছো যে মানুহৰ দ্বাৰা পোহা প্ৰথম জন্তুটো হৈছে কুকুৰ এটা প্ৰত্যেক মানুহে কুকুৰ পালন কৰে যেতিয়া কুকুৰৰ মালিকজন মৰি যায় এই তাল কুকুৰকো কি কৰা হয় মাৰি দিয়া হয় যা ভাই তইও যা মালিকৰ লগতে থাকিবি হয় নহয় মালিকৰ লগতে গৈ তোৰ আন্তিম সংস্কাৰ হ'ব যা তই ক'ত থাকিবি মালিকৰ লগতেই থাকিবি তেতিয়া পাষাণ কালত আৰু পাষাণ কালত প্ৰথমতে যেহেতু জীৱটো পালন কৰা মানুহে শিকিছিলে ফাৰ্স্ট টাইম প্ৰথম যেটো জীৱ সেইটো পাষাণ কালত মানুহে শিকিছিলে কুত্তা পালা হয় নহয় সেই কুত্তা কি কৰা হৈছিলে মানুহ যেতিয়া মৰিছিলে সেই কুকুৰকো কি কৰা হৈছিলে মাৰি দিয়া হৈছিলে মালিকৰ লগত সেইটো পাষাণ কালতে হোৱা আৰম্ভ হৈছিলে সেইটো প্ৰথা পাষাণ কালতে চলিছে আৰু এনেবোৰ ঘটনা পাষাণ কালত হৈছিলে ব্ৰজভূম নামৰ ঠাই তেটা ঠাই আছিলে ব্ৰজভূম সেই ব্ৰজভূমতে এনেকুৱা ঘটনা হৈছিলে আৰু এতিয়া আমি দেখা পাইছো এইটো ৰপৰতো হৈছিলে ৰপৰতো ইয়াত তথ্য পোৱা গৈছে যে মানুহ মৰাৰ লগে লগে তেওঁৰ লগত তেওঁৰ কুকুৰকো কি কৰা হৈছে মাৰি দিয়া হৈছে বুজি পাইছা ৰপৰত এইটো কাহিনী মনত ৰাখিলে হ'ল ৰপৰৰ ইমানখিনি খুদিব যে মানুহৰ লগত কুত্তা কোনটো ঠাইত মৰা হৈছিলে তেতিয়াহলে এইটো হ'ব ৰপৰ আৰু ৰপৰটো কোনে আৱিষ্কাৰ কৰিছিলে বা কোনে খোজ কৰিছিলে তেতিয়াহলে যজ্ঞদত্ত শৰ্মা আৰু কোনটো নদীৰ পাৰত আছে সলতজ নদী সতলজ এটো মোৰ মুখৰ উচ্চাৰণে নাই বাৰো ইয়াৰ পিছত চাম আমি বনবালি ঠিক আছে বনবালি যেটো সেইটো কোনে খোজ কৰিছিলে সেইটো ৰবীন্দ্ৰ সিংহে খোজ কৰিছিলে আৰু এটো কোনটো নদীৰ পাৰত ৰংগেই নদীৰ পাৰত আছে কোনটো নদীৰ পাৰত ৰংগেই নদীৰ পাৰত আছে গম পাইছা মনত ৰাখিবা বনবালি ৰবীন্দ্ৰ সিং আৰু ৰংগেই নদী ইয়াৰ পিছত ইয়াত কি আছিল ইয়াৰ স্পেশালি কি আছিল ইয়াৰ যিবিলাক ৰাস্তা আছিল সেইবিলাক তেৰা বেকা আছিল বুজি পাইছা তাৰ ৰাস্তা বিলাক মানে ঠিক নহয় আৰু ইমান এটা স্পেশাল ঠাই বুলি আমি এনেকৈ অনুভৱ কৰিব পাৰো এইটো আছিল আটাইতকৈ বেকৱাৰ্ড ঠাই আটাইতকৈ সাফ চিকুণতা আটাইতকৈ ডাঙৰ আটাইতকৈ বহল বুলি ক'লে আমি পাইছো মহেঞ্জোদাৰো আৰু আটাইতকৈ মানে কম উন্নত মানৰ বুলি ক'লে পাম আমি কোনটো বনবালিটো আটাইতকৈ কম উন্নতি আছিল আৰু এই ইয়াত কি আছিল ৰাস্তা ঘাট বিলাক ইমান ঠিক নাছিল একা বেকা আছিল লগতে ইয়াত ড্ৰেইন বিলাক কৰবাত খোলা আছিল মানে হিন্দু সভ্যতাৰ যিমান তোমালোকে নগৰ পাবা চহৰ পাবা গুটেইখিনি ড্ৰেইন বিলাকৰ ওপৰত এনেকুৱা কিবা এটা মাৰি দিয়া হৈছিল ড্ৰেইন বিলাক খোলা নাছিল আৰু ভিতৰি জাবৰ জোতৰ বিলাক যায় কাৰণ ড্ৰেইনৰ পৰা গোন্ধ ওলাই আহিব সেই কাৰণে ওপৰত এনেকুৱা তেওঁলোকে কি কৰি দিছে ধুনিয়াকৈ ইটাৰ পৰা তেওঁলোকে কি কৰি দিছে ওপৰত লগাই দিছে যাতে ড্ৰেইনৰ তলে তলে পানী মাটিৰ তলে তলে পানীখিনি ওলাই যায় কিন্তু এইটো এটা আছিল জায়গা বনবালি যত নেকি নলাবিলাক খোলা আছিল আৰু কৰবাত নলাই নাছিল পানীবিলাক কত ওলাব তাৰ মানে এইটোই আটাইতকৈ কি হয় বেয়া লগা সিটি আছিল সেই হিন্দু সভ্যতাৰ বুজি পাইছা বেয়া লগা মানে কি তাত মানে অলপমান অপৰিষ্কাৰ সিটি বুলি ক'ব পাৰিম আমি ইয়াৰ পিছত চোৱা কালিবঙ্গা কোনে আৱিষ্কাৰ কৰিছিলে বিকে থাপৰ আৰু বিবি লাল
বিকে থাপড় আৰু বিবি লালে কি কৰিছিলে কালিবঙ্গাৰ আৱিষ্কাৰ কৰিছিলে আৰু এইটো কোনটো নদীৰ গগ্গৰ ৰিভাৰৰ পাৰত আছিলে গগ্গৰ ৰিভাৰ ঠিক আছে গগ্গৰ ৰিভাৰৰ কিনাৰত আছিলে ইয়াৰ স্পেশালিটি যদি চাও তেতিয়া খেতি বাতিৰ কাৰণে ইয়াত কিছুমান সামগ্ৰী পোৱা গৈছিলে যেনেকুৱা কি পোৱা গৈছিলে ইয়াত নাঙল পোৱা গৈছিলে কি পোৱা গৈছিলে নাঙল পোৱা গৈছিলে আৰু যজ্ঞ কৰা জাগা ইয়াত মানুহে যজ্ঞ কৰিছিলে যোগা কৰিছিলে বুজি পাইছা যজ্ঞ তাত যোগা কৰিছিলে হাতৰ কাজ বা অলংকাৰ পোৱা গৈছিলে তাত হাতৰ কাজ ছোৱালী বিলাকে যে পিন্ধে হাতৰ কাজ বা অলংকাৰ এই কাজ বিলাক কত পোৱা গৈছিলে বালিবঙ্গাত পোৱা গৈছিলে আৰু অলংকিত ইটা মানে ইটা কেনেকুৱা অলংকিত কৰিছে ইটা কেনেকুৱা ধুনিয়া কিবা কিবি কৰি বনাইছে এনেকুৱা লাগিছে যে অলংকিত মানে ইটাখনে অলংকিত কৰা অলংকাৰৰ নিচিনা ইটা খজাই পৰাই তুলিছিলে সেইটো কত এনেকুৱা ইটা পোৱা গৈছে সেইটো পোৱা গৈছিলে বালিবঙ্গা সো বালিবঙ্গাৰ বিষয়ে এইখিনি স্পেশাল কথা সো বন্ধুসকল ইয়াত তিনিটা ঠাই আলোচনা কৰা হৈ গল আৰু তিনিটা ঠাই আলোচনা কৰিম পিছত তোমালোকৰ এইটো একদম কি হৈ যাব এইটো হিষ্ট্ৰী শেষ হ'ব প্ৰটো হিষ্ট্ৰী শেষ হ'ব আমি হিষ্টৰিকত প্ৰৱেশ কৰি লম ঠিক আছে চাই থাকা এতিয়া বন্ধুসকল এইটো লাষ্ট টপিক সুতকা কেন্দ্ৰৰ চোৱা এতিয়া সুতকা কেন্দ্ৰৰ যেটো ঠাই হয় হেতুৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম এইখিনিৰ বিষয়ে ইমান এটা মনত ৰাখিবলৈ প্ৰয়োজন নাই তোমালোকে প্ৰথমখিনি মহেঞ্জোদাৰো হৰপ্পা চান্দোড়ো এইখিনি ভালদৰে মনত ৰাখিবা আৱিষ্কাৰক সেই তিনিজনৰ পৰাই খুদিব যদি কোনে আৱিষ্কাৰ কৰিছে বুলি কয় এতিয়া সুতকা কেন্দ্ৰৰ যদি চাও তেতিয়া হলে সুতকা কেন্দ্ৰত কি পোৱা গৈছিলে গুড়াৰ কংকাল পোৱা গৈছিলে আৰু কলহ পোৱা গৈছিলে বুজি পাইছা গুড়াৰ কংকাল মানে গুড়া মৰিছিলে সেই গুড়াৰ কংকালটো পোৱা গৈছিলে আৰু কলহ পোৱা গৈছিলে ইয়াৰ পিছত যে চাও লুথালটো এইটো মনত ৰাখিবা নদী লুথালৰ নদীখিনি মনত ৰাখিব লাগিব বংগৱা নদী ঠিক আছে বংগৱা নদীৰ পাৰত আছিল লুথালটো ইয়াত একে লগত দুটা মানুহৰ কংকাল পোৱা গৈছে মানে স্ত্ৰী আৰু মতা পুৰুষ একে লগত মৰাৰ পিছত একে লগত সাগে দাহ কৰা হৈছিল নহলে এনেকুৱা হ'ব পাৰে যে মতা মৰিলে মাইকীকো দাহ কৰাৰ পতা আছিল সেই কাৰণে মাইকী আৰু মতাৰ একে লগত কি পোৱা গৈছে কংকাল পোৱা গৈছে বুজি পাইছা একে লগত মাইকী আৰু মতা কি কৰা হৈছিল মাৰি দিয়া হৈছিল হনে তেতিয়া দফন কৰা প্ৰথা আছিল জ্বলাই দিয়া প্ৰথা নাই এটো পাখান কালত উলালে মানে পোৱা গৈছিল আৰু এতে চিন্তা কৰা মুসলিম সমাজত এতিয়াও দফন কৰে মানে কবৰ দিয়ে হয়নে নহয় খ্ৰীষ্টান সমাজত হেৰিত ভৰাই থৈ দিয়ে বুজি পাইছা কি কয় তাক এইটো তাবুত বুলি কয় তাবুতত ভৰাই থৈ দিয়ে হয়নে নহয় মুসলিম সমাজত দফন কৰি দিয়ে আৰু হিন্দু সমাজত জ্বলাই দিয়ে এইটো যাৰ যি প্ৰথা আৰু সেই মতে চলে আৰু একো নাই এইবিলাক মৰাৰ পিছত আৰু কি এই দেহাটো থাকিল হয়নে নহয় এই জ্বলাক বা কাটক মাৰক যি কৰক আৰু মৰাৰ পিছত তো ইয়াৰটো কাম নাই নহয় এনেও পচিব যত পেলালেও পচিব জুইত পৰিলেও শেষ হ'ব চাই হ'ব মানে ইয়াৰ আৰু একো কাম নাই হয়নে নহয় যিমান জীৱিত আছা সেই কেইদিন ভাল কাম কৰি যোৱা মৰাৰ পাছত এক্সপেক্টেশন নকৰিবা যে কিবা এটা হ'ব যিখিনি এক্সপেক্টেশন আছে এতিয়া কৰি যোৱা যি কাম কৰিব লাগে মৰাৰ আগতে কৰি যোৱা যাতে গোটেই জীৱন তুমি অমৰ হৈ থাকা অমৰৰ উদ্দেশ্য এটো নহয় যে অকল মানে আমি হেৰি কৰি ভাল কাম কৰিম ভালদৰে পূজা পাৰ্বণ কৰিম তেতিয়া অমৰ থাকিম সেইটো নহয় এটা চিন্তা কৰা মানে ভাল কাম কৰি যে তুমি বেলেগৰ কাৰণে নিজৰ জীৱনটো দিয়া তেতিয়া তুমি কি হ'ব পাৰিবা মহান হ'ব পাৰিবা ঠিক আছে সো ভিডিও দিগলি হৈছে ন লেকচাৰ মাৰা কম আমি কামত আহি যাও ঠিক আছে একে লগত দুটা কি পোৱা গৈছে মানুহৰ কংকাল পোৱা গৈছিল তাত মাইকী আৰু পুৰুষৰ একে লগত কংকাল পোৱা গৈছিল তাৰ মানে দুইজনক একে লগত কি কৰা হৈছিল কবৰ দিয়া হৈছিল সেই কাৰণে বিদেশী বেপাৰ বাণিজ্য বিশেষকৈ মহৰ বেপাৰ বাণিজ্য চলিছিল তাত বলে মহৰ কি হৈছিল বেপাৰ বাণিজ্য চলিছিল বিদেশৰ লগত বুজি পাইছা যেনেকৈ ওচৰতো তেতিয়া পাকিস্তান আছিল পাকিস্তানটো আমাৰ ভাৰতৰ লগত বিশেষকৈ ধৰিলোৱা বেলেগ যিবিলাক ঠাই আছিল আখে পাখে সেইবিলাকৰ পৰা মহ আনা হৈছিল বেপাৰ বাণিজ্য কৰা হৈছিল তাৰ মানে বিজনেসও তাত ষ্টাৰ্ট হৈ গৈছিল কত লুথালত বুজি পাইছা এইটো ইম্পৰ্টেন্ট পইণ্ট হয় চাই লবা এই দুইটা পইণ্ট ইম্পৰ্টেন্ট লুথালৰ দৃষ্টিকোণৰ পৰা লুথাল কিয় ইম্পৰ্টেন্ট পায় কাৰণ লুথালত কি হৈছিল একে মানুহৰ কি হৈছিল মানুহৰ কংকাল পোৱা গৈছিল স্ত্ৰী আৰু পুৰুষৰ একেলগত কংকাল পোৱা গৈছিল আৰু তাত কি পোৱা গৈছিল বিদেশী বাণিজ্য কৰা দেখা পোৱা যায় আৰু ইয়াৰ পিছত তাত তৰাজু পোৱা গৈছে যেহেতু তাত বেপাৰ বাণিজ্য চলিছে সেই কাৰণে তৰাজুটো থাকিবই তৰাজু বুজি পাইছা পাল্লা বুলি কও জাক আমি ইয়াৰ পিছত তাত কলহ পোৱা গৈছে হৈ গল আৰু লাষ্ট ওয়ানটো হৈছে তোমালোকৰ দলাবিৰা এই দলাবিৰাত আটাইতকৈ ডাঙৰ ক্ষেত্ৰফল আছিল ক্ষেত্ৰফল মানে ঠাইৰ বাবদ যদি আমি চাও আটাইতকৈ ডাঙৰ ঠাই যিখন যদি কও ক্ষেত্ৰফল মানে মাটি যদি চাও মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ আছিল দলাবিৰা বুজি পাইছা মনত ৰাখিবা দলাবিৰা মাটিকালিৰ দিকত আটাইতকৈ ডাঙৰ বাকি ইমান এটা স্পেশালিটি নাই কাৰণ আটাইতকৈ উন্নত মানৰ বুলি কলে আছিল মহেঞ্জোদাৰো সেইখনতে তোমালোকে বেছি ইম্পৰ্টেন্ট দিবা হৰপ্পাত দিবা চান্দোড়ত দিবা বাকি এই লথালত দিবা
এনেকা কেইটামান তোমালোকে ভালদৰে চাই ল'বা, তেতিয়াহ'লে তোমালোকৰ ফিনিছ। চ' বন্ধুসকল প্ৰট' হিষ্ট্ৰী শেষ। কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি জনাই দিবা বুলি আশা ৰাখিলোঁ। তোমালোকে ছাপোৰ্টে নকৰা মোক, তোমালোকে কমেণ্টে নকৰা, মোৰো উৎসাহ নাহে। তোমালোকে যিমান কমেণ্ট কৰিবা, কিমান ক'বা ছাৰ এইটো লাগে সেইটো লাগে, এইটো দিয়ক সেইটো দিয়ক, তেতিয়া মই মজা পাম, দিবলৈ আগ্ৰহিত হ'ম। আৰু তোমালোকে যদি এনেকুৱা বহি থাকা অকল ভিডিঅ'টো চোৱা আৰু স্কিপ কৰি গুচি যোৱা, তেতিয়াহ'লে ভালে নালাগিব। চ' বন্ধুসকল দয়া কৰি তোমালোকে অনুৰোধ থাকিল যে তোমালোকে বস্তুখিনি চাবা আৰু তোমালোকে এটা কাম কৰিবা, দয়া কৰি তোমালোকে এইটো চোৱাৰ পিছত কমেণ্ট এটা কৰি দিবা। একো নাহে তোমালোকৰ কমেণ্ট এটা কৰোঁতে, এটা লাইক দিলে তোমালোকৰতো একো নাযায়, কিবা লছ আছে নেকি কোৱাচোন? নাই, তেতিয়াহ'লে দিবলৈ কিনো, দি দিবা, মোৰ উৎসাহ বাঢ়ে। ঠিক আছে, ধন্যবাদ।